অবিভক্ত শিৱসাগৰ জিলা অৰ্থাৎ যোৰহাট গোলাঘাট আৰু শিৱসাগৰত সচেতন নাগৰিকসকলৰ ইয়াত এখন অভিৱৰ্তন হৈছে আঞ্চলিকভাৱে আৰু এইখন সাফল্যমণ্ডিত হৈছে বুলি ভাবিছো। দেখিছে যে বাহিৰৰ পৰা আমাৰ মানুহ আহিছে আৰু বিশেষকৈ দেখিছে যিকেইজন বিজ্ঞ বিজ্ঞান বক্তাই ইতিমধ্যে কৈছে যে বিৰোধী দলসমূহ একত্ৰিত হ'বই লাগিব 1:1 যে এজনৰ বিপৰীতে এজনেই হ'ব। বিজেপিৰ বিৰুদ্ধে বিৰোধী গোটৰ এজনেই হ'ব লাগিব। এইটো হৈছে নাগৰিক সমাজৰ বৃহত্তৰ দাবী। দ্বিতীয় কথা যিটো উচ্ছেদ চলি আছে আৰু যিটো নতুন যিটো এতিয়া এক্সটেনশ্যন কৰিব বিচাৰিছে যে 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা পাকিস্তান আফগানিস্তান বাংলাদেশৰ সকলো অমুছলমান মানুহে ইয়াতে নাগৰিকত্ব পাব। এইটো তীব্ৰ ধিক্কাৰ আৰু গৰিহণা দিছে। এই কাৰ্যৰ দ্বাৰা কিন্তু এটা কথা মই কৈ থলো যে বিখ্যাততকৈ নাম নোহোৱা ভাল, কিন্তু আটাইতকৈ অসমৰ বিখ্যাত ইতিহাসৰ মানুহজন হৈছে তেওঁ হৈছে বদন বৰফুকন। আৰু বদন বৰফুকনৰ পিছতে যিজন আটাইতকৈ বিখ্যাত ব্যক্তি হৈছে তেওঁ হৈছে বৰ্তমান আটাইতকৈ কলংকিত তেওঁ হৈছে হিমন্ত বিশ্ব শৰ্মা। গতিকে বদন আৰু হিমন্তৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে আমি ভাবিছো যে আগন্তুক দিনত অসমৰ ৰাইজে 2026 চনত সকলোৱে মাৰ পান্ধি বিজেপি দলৰ বিৰুদ্ধে বাকী সকলো দল যাতে একত্ৰিত হ'ব পাৰে তাৰ বাবে চাপ সৃষ্টি কৰিব লাগিব। ইতিমধ্যে আমি নাগৰিক সমাজে এই ক্ষেত্ৰত উদ্যোগ লৈছো আৰু দেখিছে আজিৰ সৈতে যোৰহাটত ধাৰাবাহিকভাৱে 3খন নাগৰিক সভা অনুষ্ঠিত হৈছে। নেক্সট আমি আকৌ এখন নাগৰিক সভা নিশ্চয় কৰিম আৰু আমি গাঁৱৰ মাজলৈকে সোমাই যাম। আমি ইমান পৰ্যন্ত আমি সিদ্ধান্ত লৈছো যে গুমটি দোকানৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত এই কথাবিলাক আমি কম। ঠিক আছে। সভাখনৰ উদ্দেশ্য হৈছে যে আমাৰ গুৱাহাটীত 5 আৰু 6 জুলাইত ৰাজ্যভিত্তিক এখন নাগৰিক সন্মিলন হৈছিল। তাত অসমৰ বিভিন্ন নাগৰিক সমাজ বিভিন্ন সংগঠনক লগত লৈ যিখনত ভূপেন্দ্ৰ যাদৱ আহিছিল আৰু তাৰপিছতে আমি সিদ্ধান্ত লৈছিলোঁ যে বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত 2খন 3খন জিলাক লৈ কেতিয়াবা এখন জিলাক লৈ এই ধৰণৰ আঞ্চলিক অভিৱৰ্তনবোৰ হ'ব আৰু তাৰ এখন দ্বিতীয় আঞ্চলিক অভিৱৰ্তন। ইয়াৰ আগত নগাঁৱত এখন হৈ গ'ল আগষ্ট মাহত আৰু এতিয়া এইখন দ্বিতীয়, তাৰপিছত ঢেকীয়াজুলিত হ'ব। তেনেকৈ এখনৰ পিছত এখনকৈ নাগৰিক অভিৱৰ্তন হ'ব। তাৰ উদ্দেশ্য দুটা। এটা হৈছে যে এই আগন্তুক নিৰ্বাচন 2026 যি নিৰ্বাচন সেই নিৰ্বাচনত আমি এপিল কৰিছোঁ, আমি গুহাৰি জনাইছোঁ সকলো ৰাজনৈতিক দলক যে তেওঁলোকে সকলো বিৰোধী ৰাজনৈতিক দলক যে তেওঁলোক সকলো ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দিয়ক। 1 আৰু 2 নম্বৰ আমি লগতে এই কথাটোও কৈছোঁ যে অসমৰ যিবোৰ নাগৰিক সংগঠন আছে, বিভিন্ন সংগঠন আছে, চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন আছে, তেওঁলোকো ঐক্যবদ্ধ হওক আৰু লগতে অসমৰ জনসাধাৰণ বিজেপি বিৰোধী বিজেপিৰ যি অত্যাচাৰ এই অত্যাচাৰ উৎপীড়নত অতিষ্ঠ সাধাৰণ জনসাধাৰণ তেওঁলোক ঐক্যবদ্ধ। গতিকে ৰাজনৈতিক দল ঐক্যবদ্ধ, তাৰপিছত ৰাজনৈতিক দলৰ বিৰোধী ৰাজনৈতিক দলৰ ইউনিটি, নাগৰিক সমাজৰ ঐক্যবদ্ধ, নাগৰিক সমাজ ঐক্যবদ্ধ হ'ব লাগিব, বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হ'ব লাগিব আৰু সৰ্বশেষত ৰাইজ জনসাধাৰণ ঐক্যবদ্ধ হ'ব লাগিব। সেইটোৱে মুখ্য উদ্দেশ্য কৰি এই নাগৰিক অভিৱৰ্তনবোৰ অনুষ্ঠিত হৈছে আৰু মই আমাৰ অসম নাগৰিক সন্মিলনৰ কেন্দ্ৰীয় কমিটিৰ পৰা আহি এই অনুষ্ঠানত মই অংশগ্ৰহণ কৰিছোঁ আৰু মই ইয়াত যোৰহাটৰ প্ৰমুখ নাগৰিকসকলে ইয়াত অংশগ্ৰহণ দেখি মই সঁচাকৈ অতি উৎসাহিত। বিৰোধী দলৰ তেওঁলোকে মাতিছে, কোন আহিছে কোন নাই মই সেই কথাটো বৰ খাটাংকৈ ক'ব নোৱাৰোঁ, তেওঁলোকেহে গম পায়, মইতো বাহিৰৰ পৰা আহিছোঁ নহয়। যদি ঐক্যবদ্ধ নহয় তেতিয়া 2026 বিজেপিক কৰাটো সম্ভৱ নাই। বহুতো আপুনি কৈছিলে জাতীয় পৰিষদ আৰু ৰাইজৰ একত্ৰিত নোহোৱাৰ কাৰণে বিজেপিয়ে ক্ষমতা লাভ কৰিছে। এই একত্ৰীকৰণ কেনেকৈ সম্ভৱ হ'ব আৰু বিজেপি কেনেদৰে এতিয়া তোমালোকে নিশ্চয় জানা যে আমি গুৱাহাটীত ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত 6জনীয়া নাগৰিক সমাজৰ এটা গোটে য'ত হৰে কৃষ্ণ ডেকা আছে আগৰ পূৰ্বৰ আৰক্ষী সঞ্চালক প্ৰধান, অজিত ভূঞা আছে ৰাজ্যসভাৰ সদস্য, মই আছোঁ, প্ৰফেচাৰ আব্দুল মান্নান আছে, শান্তনু বৰঠাকুৰ আছে। আমি
যোৱা প্ৰায় 7 মাহ ধৰি এইটোৰ কাৰণে চেষ্টা কৰি আছে। প্ৰত্যেকৰ লগত আমাৰ প্ৰথম লানি, দ্বিতীয় লানি, তৃতীয় লানি বৈঠক আমাৰ হৈ গৈছে। গতিকে আমি এতিয়াও আশাবাদী যে বিৰোধীসকলে ঐক্যবদ্ধ হ'ব এই 2026 নিৰ্বাচনত আৰু ঐক্যবদ্ধ হৈ তেওঁলোকে নিৰ্বাচনত নামিব। আৰু যোৰহাটৰ নাগৰিক সমাজ একত্ৰিত হৈ কেন্দ্ৰীয় চৰকাৰে যি অভিযানৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ কথা কৈছে, নাগৰিকত্ব দিয়াৰ কথা কৈছে, তাৰ ফলত আজি নাগৰিক সভা কি ক'ব? আজি আচলতে অবিভক্ত শিৱসাগৰ জিলা অৰ্থাৎ যোৰহাট, গোলাঘাট আৰু বৰ্তমানৰ শিৱসাগৰ জিলাৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এখন নাগৰিক অভিৱৰ্তন বিশাল ইয়াত অনুষ্ঠিত হৈ আছে। তাৰ মূল উদ্দেশ্য কেৱল মাত্ৰ বিষয়টো নহয়, অসমজুৰি এক ৰাজনৈতিক পৰিৱৰ্তনৰ সূচনা কৰা আহ্বান এই অভিৱৰ্তনৰ পৰা ইতিমধ্যে জনোৱা হৈছে আৰু এটা আহ্বান গৈছে, উচ্চাৰিত হৈছে বা কোৱা হৈছে যে আগন্তুক যি বিধানসভা নিৰ্বাচন হ'ব অসমত 1:1 হ'লে ভাল, 1:1 হ'ব লাগে। অৰ্থাৎ বিজেপিৰ এজন প্ৰাৰ্থীৰ বিপৰীতে বিৰোধী দলৰ এজন প্ৰাৰ্থী। এইটো কোৱা হোৱা নাই যে কোনে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, কংগ্ৰেছ নে ৰাইজৰ দল নে বাওঁপন্থী নে জাতীয় পৰিষদ। এইটো আমাৰ বিচাৰ্য বিষয় নহয়। বিচাৰ্য বিষয় পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব লাগিব। আৰু ৰাইজৰ চকুত যি শক্তিশালীতম প্ৰাৰ্থী হিচাপে বিবেচিত হ'ব তেওঁলোকে। স্বাভাৱিকতে অভিৱৰ্তন পৰেশ মালাকাৰ ডাঙৰীয়া আহিছে গুৱাহাটীৰ পৰা, প্ৰমোদ মহন্ত সভাপতিত্ব কৰিছে। এই অভিৱৰ্তনত এই কথা আলোচনা হৈছে যে দেশজুৰি এক ফেচিবাদী পৰিৱেশ বিৰাজ কৰিছে। দেশজুৰি এক ভয়ংকৰ আতংকৰ পৰিৱেশ, গণতন্ত্ৰ অপহৃত, গণতন্ত্ৰ প্ৰহৃত, গণতন্ত্ৰ আহত অথবা নিহত। অসমত উচ্ছেদৰ নামত যি চলি আছে লাখ লাখ মানুহৰ ওপৰত নিপীড়ন, সেয়া সাম্প্ৰদায়িকভাৱে কৰা হৈছে। আজি মিয়া মুছলমান, কাইলৈ জনজাতি, কাইলৈ টাই আহোম আৰু অসমৰ সকলো সম্প্ৰদায় ইয়াৰ দ্বাৰা নিপীড়িত হৈছে। ইয়াৰ বিৰুদ্ধে যি তথাকথিত স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন বা SAR প্ৰয়োগ কৰা হৈছে বিহাৰত আৰু তাৰপিছত অসমত, তাৰ বিৰুদ্ধে, কাৰ বিৰুদ্ধে আৰু সমগ্ৰ ধৰণৰ অগণতান্ত্ৰিক কাৰ্যকলাপৰ বিৰুদ্ধে, উৰণ সেতু মাৰ্কা, ফ্লাইঅভাৰ মাৰ্কা উন্নয়নৰ বিৰুদ্ধে জনগণৰ কণ্ঠ সাব্যস্ত কৰিবৰ কাৰণে অভিৱৰ্তন হৈছে। আৰু এই ভাবোঁ ৰাজ্যজুৰি এয়া হ'ব। আৰু এই নাগৰিক অভিৱৰ্তনে এটা কথা কৈছে, কেৱল বিৰোধী ৰাজনৈতিক দলৰ ওপৰত আমি নিৰ্ভৰশীল হৈ নাথাকো। বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধ হওক, কিন্তু ৰাইজে নিজৰ সচেতনতাৰ পতাকা উদ্দিন ৰাখিব। তেওঁলোকে সমান্তৰালভাৱে খোজ দি গৈ থাকিব। আৰু ৰাইজে আশা প্ৰকাশ কৰিছে আজি অভিৱৰ্তনত উপস্থিত যে এটা অনিবাৰ্য পৰিৱৰ্তন, সেই পৰিৱৰ্তন কেৱল নিৰ্বাচনী পৰিৱৰ্তন নহয়, গণ আন্দোলনৰ জৰিয়তে সৰ্বাত্মক পৰিৱৰ্তনৰ আমি ধাবিত যাম। মানে মূল উদ্দেশ্য 1:1 সেইটো আহ্বান সেই আহ্বান আজি অভিৱৰ্তনত দিয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।